ককা তুমি মোক আৰু বুজাইও লাভ নাই তোমাৰ বুজনি মই ল'ব নোৱাৰো মই সেই মানুহজনক কেতিয়াও ক্ষমা কৰিব নোৱাৰো যিজন মানুহৰ বাবে মোৰ মাৰ চকুত চকু পানী আহিছিল মোৰ মায়ে এই চহৰ এৰিব লগা হৈছিল সেই মানুহজনক মই কেনেকৈ ক্ষমা কৰি দিওঁ মোৰ মা ইমান সহজভাৱে থকাগৈ নাছিল চাগে ইয়াৰ পৰা গৈ তোমালোকক এৰি নিজৰ জন্ম দিয়া মাক দেউতাকক এৰি কাৰো লগত কণ্টেক্ট নকৰাকৈ ইমান দূৰত মোৰ মায়ে অকলে অকলে নাই মায়ে যিখিনি কষ্ট পাইছিল মই এতিয়া ইমাজিন কৰি চাইছো আৰু মোৰ ইমাজিনতকৈও দূৰত সেইখিনি মই এতিয়া সেই মানুহজনক ক্ষমা কৰি দিব নোৱাৰো মই তেওঁৰ সন্তান কিন্তু মই যে পৃথিৱীলৈ আহিব ওলাইছো সেই কথাটো মামাই ক'বলৈও নাপালে কাৰণ তেওঁ মামাক ইগনোৰ কৰিলে কিয় এনেকুৱা হ'ল হা কিয় এতিয়া তোমালোকে মোক ইমানেই বুজনি দিছা যে মই সেই মানুহজনক ক্ষমা কৰি দিব লাগে পাপা বুলি মাতিব লাগে ককা তুমি জানো পাৰিছা মাৰ লগত কৰাখিনিৰ বাবে সেই মানুহজনক মানে তোমাৰ সৰু পুত্ৰক ক্ষমা কৰি দিব নাই পৰা আৰু সেইভাৱে মই কেতিয়াও মোৰ সৰু পুত্ৰক ক্ষমা কৰিব নোৱাৰো কিন্তু সেয়া তোমাৰ পাপা হয় তুমি ক্ষমা কৰি দিব লাগিব তুমি তেওঁৰ ওচৰত তোমাৰ সৰলতাৰ প্ৰকাশ কৰিব লাগিব তোমাৰ মায়ে বিচাৰিছে যে তুমি পাপাক ক্ষমা কৰি দিয়া সহজভাৱে কথা পাতা কাৰণ সেই মানুহজনে মোৰ মাক ৰিকুৱেষ্ট কৰিছে আৰু মোৰ মা ইমানেই সৰল যে মানুহজনক দেখাৰ লগে লগে ক'ব নোৱাৰা হৈ গ'ল আগৰ দিয়া দুখবোৰ সকলোবোৰ পাহৰি গ'ল কিন্তু মই নোৱাৰো তুমি এনেকৈ কিয় কৈছা মায়ে আগতে দিয়া সকলোবোৰ দুখ পাহৰি গ'ল মা সৰল মনৰ আচল কথা সেইটো নহয় আচল কথা এইটো যে তোমাৰ মা হঠাৎ পাপৰি এতিয়াও ৰাহুলক সঁচা ভাল পায় কিন্তু সেইটো মই নিবিচাৰো মই যিমান পাৰো সিমান মাক সেই মানুহজনৰ পৰা আঁতৰতে ৰাখিব বিচাৰো সেয়ে মই সিদ্ধান্ত লৈছো কালিলৈ আমি ইয়াৰ পৰা গুচি যাম কুহি ইয়েছ ককা আমিতো ইয়াত মিটিঙৰ বাবে আহিছিলো বা তোমালোকক লগ কৰিবলৈ আহিছিলো পাপাৰ পৰিচয় ল'বলৈতো অহা নাছিলো মই নোৱাৰো ইয়াত থাকিব কুহি তুমি বহুত ভুল কৰিব লৈছা কুহি তুমি সৰু ছোৱালী সেইবাবে তুমি বুজি পোৱা নাই কথাবোৰ তুমি লোৱা এই পদক্ষেপটোৱে তুমি কৰা এই কামবোৰৰ বাবে তোমাৰ মাক দোষী সজাব তুমি জানানে মামাক কিন্তু কিয়নো কুহিয়ে দেউতাকক ঘৃণা কৰিছে আৰু কুহিয়ে দেউতাকক ঘৃণা কৰাৰ বাবে পাপৰি জড়িত বুলি কব যিমানে জানে সিমানে কব পাপৰিয়ে চাগে দেউতাকৰ প্ৰতি কুহিৰ মনত বহুত বেয়া ভাৱ সোমোৱাই দিছে সেইবাবে কুহিয়ে দেউতাকক ঘৃণা কৰিছে আৰু এইটোতো সঁচা কুহি যে তোমাৰ পাপাই তোমাৰ বিষয়ে একো নাজানে যদি জানিলেহেঁতেন তেতিয়া কথা বেলেগেই হলহেঁতেন কিজানি তেওঁ স্বাৰ্থপৰ এতিয়া তেওঁৰ ওচৰত কোনো সন্তান নাই সন্তানৰ বাবে হাবিয়া কৰি ফুৰিছে তেওঁ বিয়া পতা সেই মানুহগৰাকীৰ পৰা তেওঁ কোনো সন্তান নাপালে বৰঞ্চ তেওঁৰ লাইফটো অন্ধকাৰলৈহে গুচি গ'ল সেইবাবে মোক পাই মোৰ কথা জানিব লিয়াৰ দৰে হৈছে আৰু মোক নিজৰ লগত ৰখাৰ বা মৰম কৰাৰ অভিনয় কৰিব লৈছে মই এইবোৰত ভুল নাযাওঁ ককা কিন্তু তুমি যে কৈছা মই তেখেতক ঘৃণা কৰিলে মোৰ মামাৰ ওপৰত আঙুলি উঠিব বুলি সেই কথা মই ভাবি চাম মই সেই মানুহজনক সহজভাৱে ল'ব নোৱাৰো আৰু মোৰ মামাৰ ওপৰত কোনোবাই আঙুলি টোৱাই কথা কোৱাটোও মই নিবিচাৰো সেই কালিলৈ আমি ইয়াৰ পৰা গুচি যাম ককা কুহি যোৱাৰ আগত মানে তুমি যাব ওলাইছা মই তোমাক বাধা নিদিওঁ তোমালোকৰ তাত কাম আছে তোমালোক যাবই লাগিব নিজৰ ঘৰ আছে সেই ঘৰখন তোমালোকৰ বাবে সদায়ে থাকিব যেতিয়াই মন যায় আহিব পাৰিবা কিন্তু যোৱাৰ আগত তুমি সেই মানুহজনৰ লগত এষাৰ কথা পাতি যোৱাটো আমি বিচাৰো বিচাৰিবাই তোমালোকে হাজাৰ ক্ষমা কৰি দিব নোৱাৰিলো বুলি ক'লেও তেওঁতো তোমালোকৰ সৰু পুত্ৰ ক্ষমা কিয় কৰি নিদিবা তোমালোকে সেইটোৱে বিচাৰিবা যে তোমালোকৰ সৰু পুত্ৰই নিজৰ সন্তানৰ লগত কথা পাতক সন্তানে ক্ষমা কৰি দিয়ক কিন্তু মোৰ দ্বাৰা সেইবোৰ নহ'ব অ'কে ককা মই আহিছো কুহি সঁচাকৈ ৰাহুলৰ দৰেই জেদি ইমান বুজালেতো তাই বুজা নাই ৰুহি তোমাক মোৰ কথা এটা সুধিব লগা আছে হয় নেকি খুৰী কি কথা সুধিব লগা আছে সোধাচোন ৰুহি তুমি বাৰু কাৰোবাক বিয়াৰ বাবে কথা দি থৈছা নেকি মানে মই জানিব বিচাৰিছো তোমাৰ পছন্দত কোনোবা আছে নেকি তুমি কিয় বিয়াৰ বাবে ইমান অমান্তি হৈ আছা আৰে তেনেকুৱা একো কথা নাই মই বিয়াৰ বাবে সাজু হ'ব বিচৰা নাই আচলতে মই এতিয়াই বিয়াৰ কথা ভবা নাই বিয়াৰ কথা ভবা নাই কিন্তু তোমাৰ এতিয়া বিয়াৰ কথা ভবাৰ উপযুক্ত বয়স কুহিহে সৰু হৈ আছে কিন্তু কুহিয়ে বিয়াৰ বাবে ৰেডি হৈছে তুমি কিয় হ'ব পৰা নাই খুৰী সংসাৰ পাতিনো কিমানখন সংসাৰ সুখৰ হৈছে সকলোবোৰ সংসাৰত চোন দুখ কষ্ট সংগ্ৰাম থাকেই
মোৰ মম আৰু পাপাৰ সংসাৰখন, মা আৰু দেউতাৰ সংসাৰখন কি আছিল তোমালোকেতো নিজেই দেখিলা। আৰু মোৰ মামা, সৰু খুৰী আৰু সৰু খুৰাৰ সংসাৰখন, সেইখনো মই দেখিলোৱেই। কথা হ'ল তোমালোকৰ সংসাৰখন, সেইখন বাৰু ঠিকেই থাকিল। মই এতিয়াই সেইবোৰ কথা ভাবিয়ে বিয়াৰ কথাটো আহিলে অলপ পিছলৈ গুচি আহো। পাপৰিয়ে ঠিকেই বুজিছিল। সঁচাকৈ ৰুহি, পাপৰিয়ে তোমাক বৰ ধুনীয়াকৈ বুজি পায়। তুমি চাগে কোনোবা এটা জনমত পাপৰিৰ সন্তান আছিলা, সেইবাবে এই জনমতো তোমাক পাপৰিক মা হিচাপে দিলে। পাপৰিয়ে তোমাক জন্ম নিদিলে যদিও জন্মদাত্ৰী মাকতকৈ বহু গুণৰ ওপৰত তাই। তাৰ মানে নেকি খুৰী, মামায়ে তোমাক মোৰ বিষয়ে কিবা কৈছিল? মোৰ বিষয়ে কৈছিল যে মই বিয়াৰ বাবে ভয় কৰোঁ? তুমি বোলে বিয়াৰ বাবে মান্তি নোহোৱা। বহুত ভাল ল'ৰা তোমাৰ বাবে আহিছে, কিন্তু তুমি বিয়াৰ বাবে সাজু হ'ব পৰা নাইকিয়া। পাপৰিয়ে কৈছে বহু বছৰ বা গোটেই জীৱনটো কুহি মোৰ লগত থাকিলেও, ৰুহি মোৰ লগত থাকিলেও মোৰ আপত্তি নাই। মই সিহঁত দুজনীক মোৰ লগতে ৰাখিব বিচাৰো, কিন্তু সমাজৰ নিয়ম অনুসৰি সিহঁতৰতো বিয়া দিবই লাগিব। কিন্তু ৰুৱে বিয়াৰ বাবে মান্তি হোৱা নাই। মোৰ এনেকুৱা লাগিছে যে ৰুহি বিয়াৰ বাবে মান্তি নোহোৱাৰ কাৰণ তাই সৰুতে দেখা সাংসাৰিক জীৱনৰ সেই তিতা অভিজ্ঞতাবোৰ। আৰু এতিয়াচোন ঠিকেই গম পাইছো, তুমি সৰুতে দেখি চোৱা তোমাৰ মা দেউতাৰ সংসাৰখন, তোমাৰ সৰু খুৰী আৰু সৰু খুৰাৰ সংসাৰখন, এইবোৰৰ বাবে তুমি বিয়াত বহিবলৈ ভয় কৰিছা ৰুহি। তাৰ মানে মোৰ মামা মোক লৈ টেনচন হৈছে, মোৰ বিয়াক লৈ মামাই টেনচন লয়। ৰুহি, প্ৰতিগৰাকী মাকৰে বা প্ৰতিজন দেউতাকৰে সেইটো চিন্তা থাকেই। এজনী ছোৱালীক ডাঙৰ কৰি কেনেকৈ সেই ছোৱালীজনীক ভাল ল'ৰা এজনলৈ বিয়া দিয়া হয়। আৰু যদি বিয়াৰ বাবে ছোৱালীজনীয়ে অমান্তি হয়, সেইটোতো মাক দেউতাকৰ চিন্তা কৰিবলগীয়া কথাই দিয়াচোন। তুমি জানানে, বহুত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিও তোমাৰ খুৰা আৰু মই সন্তানৰ মুখ দেখিব নোৱাৰিলো। অৱশেষত অনাথ আশ্ৰমৰ পৰা তোমালোকৰ সেই ভাইটিক আনিলো। এতিয়া বাৰু আমি সংসাৰতো সুখী, আমাৰ সন্তানক লৈও সুখী। ভৱিষ্যতে কি হয় নাজানো। আমি ল'ৰা সন্তানৰ মাক দেউতাক, কিন্তু কন্যা সন্তানৰ মাক দেউতাকৰ চিন্তা বহুত বেছি হয়। ছোৱালীজনীৰ ঘৰখন নিজৰ ঘৰখনৰ দৰে পাবনে? নিজেই আলাসত ডাঙৰ কৰা ছোৱালীজনীয়ে শহুৰেকৰ ঘৰখনত মৰমেৰে থাকিবলৈ পাবনে? এইবোৰ অনেক চিন্তা। হয়, মোক লৈ মোৰ মামাই বহুত টেনচনত পৰিছে, কিন্তু এতিয়া আৰু নহ'ব। মই মোৰ মামাক মোৰ বাবে টেনচনত পৰিবলৈ নিদিওঁ। মোৰ বাবে মামাই অলপো চিন্তা কৰাটো মই সহ্য কৰিবই নোৱাৰো। মামাই যদি মোৰ বিয়াত হোৱাটো বিচাৰিছে, তেন্তে মই বিয়া হ'ম। মামাৰ পচন্দৰ এজন ল'ৰাৰ লগত মই বিয়া হ'ম। তুমি এই কথাটো তোমাৰ মুখেৰে পাপৰিক কবা, তাই বৰ আনন্দ পাব। হয় খুৰী। তুমি ৰাহুল ছাৰ আৰু পাপৰি বাইদেউৰ ছোৱালী নহয়নে বাৰু? মই পাপৰিৰ জীয়েক, কোনো ৰাহুলৰ নহয়। মই পাপৰি বাইদেউক লগ পাইছিলো যদিও কথাবোৰ কোৱাৰ সাহস নহলে। তুমি অফিচলৈ আহিছা যেতিয়া তোমাকে কওঁচোন। শুনক, মই ককাৰ অফিচটো চেক কৰিব আহিছো, চাব আহিছো। অফিচৰ মানে ইয়াত আহিছো, মই বেলেগ কথা একো পাতিব নিবিচাৰো। আপুনি কোন হয়নো? মইতো নৰোত্তম চলিহাৰ কোম্পানীত জব কৰা এজন সাধাৰণ এমপ্লয়, কিন্তু এতিয়া মই এইটো কোম্পানীত জব কৰোঁ। কিয়? নৰোত্তম চলিহাৰ কোম্পানীত কিয় জব এৰি দিলে? অলপ ভাল নাপালো। ইয়াত পেমেণ্টটো অলপ বেছিকৈ দিলে। আজিতকৈ 10 বছৰ আগৰ পৰা মই ইয়াতে চাকৰি কৰি আছো। ৰাহুল ছাৰ, পাপৰি বাইদেউ আমি একেলগে জব কৰিছিলো। মই ছাৰৰ লগতে আছিলো। বাৰু কি কথা ক'ব বিচাৰিছিলে কওকচোন। ৰাহুল ছাৰ ইনচেণ্ট। ৰাহুল ছাৰক ফচালে। ৰাহুল ছাৰ ষড়যন্ত্ৰৰ বলি হ'ল। হোৱাট? হয়। আপুনি জানেনে মই আপোনাৰ কথাটো কেনেকৈ গম পালো? আপোনাৰ কথাটো মোক ছাৰে ক'লে, মানে আপোনাৰ ককাই। বোলে ৰুহিও আহিছে, লগত কুহি আহিছে। কুহি পাপৰি আৰু ৰাহুলৰ ছোৱালী। আৰু মোৰ তেতিয়াই আপোনাক নাইবা পাপৰি বাইদেউক কথাটো ক'বলৈ মন গৈছিল, কিন্তু বাইদেউক কোৱাৰ সাহস মই কৰিব নোৱাৰিলো বাবে আপোনাকে ক'ব বিচাৰিছো। আপুনি ক'ব নালাগে, মই আপোনাতকৈ বহুত সৰু। আপুনি মোৰ মোৰ লগত একেলগে চাকৰি কৰা, আৰু আপুনি মোক কিয় আপুনি বুলি কৈ আছে? তুমি বুলি কওক। চৰি, প্ৰথমটো তুমি বুলিয়ে কৈছিলো, বেয়া পোৱা বুলিহে।
কি ষড়যন্ত্ৰৰ বলি হ'ল তেখেতে মানুহক ষড়যন্ত্ৰত পেলাই আৰু তেওঁহে ষড়যন্ত্ৰৰ বলি হ'লে বাৰে বাৰে তেওঁক মানুহে কিয় ফচাবলৈ সুবিধা পায় এইবোৰ সকলোবোৰ মিছা কথা আৰু আপুনি এই কথাবোৰ কি ভিত্তিত মোক কৈছে সেই কথাবোৰ ক'বৰ বাবে আপোনাক কিমান মোটা পৰিমাণৰ টকা দিছে কওক ৰাহুলে আপোনাক কিমান টকা দিছে এনেকৈ কিয় কৈছা তুমি তোমাৰ পাপাৰ বিষয়ে এনেকৈ নকবা ছাৰ ইনচেণ্ট এই কথাটো মই কাকোৱে ক'ব পৰা নাই আনকি মই তোমাৰ ককা আইতাৰ নালাগে কাকোৱে ক'ব পৰা নাই মোৰ ওচৰত এটা ৰেকৰ্ডিং আছে এটা ভিডিঅ' ৰেকৰ্ডিং আছে তুমি যদি চাব বিচাৰা মই দিব পাৰোঁ নিশ্চয় চাম কিন্তু কথাটো আগতীয়াকে কৈ লওক কথাটো আজিতকৈ 20 বছৰৰ আগৰে ছাৰ তেতিয়া নিহাৰিকাৰ স্বামী আৰু পাপৰি বাইদেউ ইয়াত নাই মই তেতিয়া সেই অফিচটোতে চাকৰি কৰি আছিলো যি নৰোত্তম চলিহাৰ অফিচটোত এদিন ছাৰে বহুত ড্ৰিংকছ কৰিছিল ড্ৰিংকছ কৰি কান্দি কান্দি অফিচতে আছিল মই ছাৰক ক'লো ছাৰ কি হৈছে আপোনাৰ লগত ছাৰ ঘৰত নাযায় নেকি ছাৰে ড্ৰিংকছ কৰিয়ে সকলোবোৰ সঁচা কথা ক'লে আৰু মই সেইখিনি ৰেকৰ্ডিং কৰি ৰাখিলো সঁচা কথা কি সঁচা কথা ক'লে তেখেতে নৰোত্তম ছাৰে তেখেতক লিখা লৈছিল তেখেতে নজনাকৈ উকা কাগজত লিখা লৈছিল যে তেওঁক জব দিয়াৰ আগত আৰু পিছত সেই কাগজখনতে সেই দলিলখনত তাতে লিখি ল'লে যে ছাৰৰ বিকলাংগ ছোৱালী নিহাৰিকাক বিয়া পতাৰ বাবে বিয়া পাতিব লাগিব আৰু সেই চৰ্ততহে ছাৰক চাকৰি দিয়া হৈছে যেতিয়া নিশা নামৰ সেই ছোৱালীজনীৰ বাবে ছাৰ ইয়াৰ পৰা গুচি যাবলৈ ওলাইছিল সেই সময়ত নৰোত্তম ছাৰে ছাৰক লৈ আনি তেনেকুৱা কৰিলে ছাৰৰ লগত ব্লেকমেইল কৰিলে যেতিয়া ছাৰ আৰু পাপৰি বৌ ক্ল'জ হ'ল ছাৰ আৰু পাপৰি বৌ একেলগে থাকিবলৈ ল'লে সেই সময়তে নৰোত্তম ছাৰে ৰাহুল ছাৰক সেই কাগজখন দেখালে আৰু ব্লেকমেইল কৰি নিহাৰিকাৰ লগত বিয়া পাতিবলৈ বাধ্য কৰালে আৰু পাপৰি বৌ সকলোবোৰ সত্য ক'বলৈ মানা কৰিলে কি তাৰ মানে তেখেতক নৰোত্তম চলিহাই ষড়যন্ত্ৰ কৰিলে নৰোত্তম চলিহাই ব্লেকমেইল কৰি নিহাৰিকাৰ লগত বিয়া পতালে মোক ভিডিঅ'টো দিয়া চৰি মোক এতিয়াই ভিডিঅ'টো দিয়ক ঠিক আছে লোৱা তুমি কি সৰু খুৰাৰ লগত এনেকুৱা হৈছিল সৰু খুৰাক নৰোত্তম চলিহাই ব্লেকমেইল কৰিলে অ' মাই গড ভিডিঅ'টোত চোন সকলোবোৰ স্পষ্ট হৈ ওলাইছে প্লিজ কুক তুমি ভিডিঅ'টো ডিলিট নকৰিবা আমি মাম্মাক এই ভিডিঅ'টো দেখাব লাগিব কথাবোৰ জনাৰ পিছৰ পৰা মোৰ নিজৰ ওপৰতে কিবা লাগিছে মই সেই মানুহজনক ইমান বেয়াকৈ ক'লো মই সেই মানুহজনক ঘৃণা কৰা দি কৰিলো বৰঞ্চ তেওঁচোন কোনো দোষেই নাই দোষ কিয় নাই আছে সৰু খুৰাও দোষ আছে সৰু খুৰাই এই কথাবোৰকে যদি স্পষ্টকৈ খুৰীক কৈ দিলেহেঁতেন তেন্তেতো মামাই ইমান কষ্ট নাপালে হয় তুমি ঠিকেই কৈছা বা এতিয়া আমি কি কৰাটো উচিত বা আমি কি কৰিম সকলোবোৰতো মায়ে কৰিব মাক আমি সত্যবোৰ জনাব লাগিব কু সত্যবোৰ জনাৰ পিছত যদি আমাৰ মামাই নিজে ভাগি পৰে তেতিয়া মামাৰ গাত ফুল কি মামাক যিদৰে বুজাইছে মামাইতো সেইদৰে বুজিছে তেন্তে মামাই নিজে ভাগি পৰিব তুমি ঠিকেই কৈছা বা আমি মাক সত্যবোৰ ক'ব লাগিব আমি মাক জনাব লাগিব যে পাপাক ব্লেকমেইল কৰিলে পাপাৰ গাত কোনো ভুল নাছিল বৰঞ্চ পাপা কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল কথাবোৰ যদি আমি সময় থাকোঁতেই জানিলোহেঁতেন আমাৰ মাজত ইমান দূৰত্ব নাথাকিল হয় সৰু খুৰাই আজি 20টা বছৰে দুখৰ বোজা বুকুত বান্ধি জীয়াই আছে আনফালে মামাই সৰু খুৰাই ভাবিছে পাপৰিৰ লগত মই কিমান বেয়া কৰিলো আনফালে সৰু খুৰী অৰ্থাৎ মামাই ভাবিছে সৰু খুৰাই মামাৰ লগত কিমান বেয়া কৰিলে আজি 20 বছৰৰ ভিতৰত যদি আমি এদিনো এই চহৰলৈ আহিলোহেঁতেন এনেকৈয়ে আমি সত্যবোৰ জানিলো হয় তুমি ঠিকেই কৈছা বা কিন্তু বা সত্যবোৰ যেতিয়া পোহৰলৈ আহিব লাগে হয়তো তেতিয়াহে আহিব কাৰণ এই চহৰতে ককা আইতাওতো আছিল ককা আইতাইতো আজি পৰ্যন্ত নাজানে যে পাপা বাধ্যত পৰিহে নিহাৰিকাৰ লগত বিয়া হ'ল শুনিছো নিহাৰিকাও বোলে এতিয়া জীৱন মৃত্যুৰ লগত যুঁজি আছে তাইও বোলে বেছি দিনৰ এই পৃথিৱীৰ আলহী নহয় মোৰ এটা সপোন পূৰ হ'ব কুহি সপোন কুহি তোমাৰ মোৰ দুয়োজনীৰে এটা সপোন পূৰ হ'ব আমাৰ ফেমিলি কমপ্লিট হ'ব আমাৰ ফেমিলি কমপ্লিট
কেনেকৈ এতিয়া আৰু সেই আশা সেই সপোনবোৰ নহয় কিয় নহব এতিয়াও আমাৰ ফেমিলি কমপ্লিট হ'ব এতিয়াও আমাৰ সেই আশা সেই সপোনবোৰ হ'ব বা এতিয়া আমাৰ মামাই কেতিয়াও পাপাৰ লগত পুনৰ সংসাৰ পতাৰ সপোন নৰচে পুনৰ তেখেতসকল একেলগ নহয় আৰু তেখেতসকল একেলগ নহ'লে আমাৰ ফেমিলি কেনেকৈ কমপ্লিট হ'ব এতিয়াও মামাই সৰু খুৰাকেই ভাল পায় বহুত ভাল পায় আৰু তেওঁলোকৰ ভাল পোৱাখিনি সঁচা তেওঁলোকৰ পুনৰ মিলন হ'ব আমি কৰাব লাগিব কো আমি মামা আৰু পাপাক লগ কৰাব লাগিব আমাৰ সৰু খুৰা আৰু সৰু খুৰীৰ মাজৰ সেই মৰমবোৰ মই দেখিছিলোঁ কিন্তু সেই সময়ত মই সেইবোৰ অনুভৱ কৰিব পৰা নাছিলোঁ কো ডাঙৰ হৈ বুজিছিলোঁ যে সৰু খুৰী মানে মায়ে কিমান ভাল পায় সৰু খুৰাক কিমান ভাল পোৱা থাকিলে সিমান আঁতৰত থাকিও 20 বছৰ কণ্টেক্টত নাথাকিও তেওঁ নামৰ শিৰত সেন্দুৰ লৈ তেওঁ দীৰ্ঘায়ু প্ৰাৰ্থনা কৰিব পাৰে আজিৰ যুগত এনেকুৱা পত্নী আছেনে ক'ৰবাত বা তুমি আৰু ময়ো সেনেকুৱা জানো হ'ব পাৰিম তুমি ঠিকেই কৈছা বা মোৰ মামাই মানে আমাৰ মামাই পাপাক বহুত বেছি ভাল পায় এতিয়াও সেই আশাৰ ৰেঙনি দেখিছো মই এতিয়াও আমাৰ সেই সপোন পূৰ হ'ব যেন লাগিছে আমাৰ ফেমিলি কমপ্লিট হ'ব সৰু খুৰা মামা মই তুমি আমি এটা ফেমিলি হৈ কমপ্লিট হৈ আমাৰ ফেমিলি কমপ্লিট কৰি ৰাখিব পাৰিম আমি কিন্তু মামাক কথাবোৰ কওঁতে বৰ সযতনে ক'ব লাগিব কো সেই মানুহজনক প্ৰথম দেখি মানে প্ৰথম দিনা মোৰ সিমান ভাল লগা নাছিল নেক্সট টাইম তেওঁৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিছিল কিবা নিজৰ লাগিছিল সেইবাবে তেওঁৰ লগত মই পাৰ্টনাৰশ্বিপ কৰিবলৈও মান্তি হৈছিলোঁ মামাক নুসুধাকৈয়ে মই হাঁ কৰি দিছিলোঁ হয়তো এইটো এটা কানেকশ্যন আছিল দেউতাক আৰু জীয়েকৰ মাজত মোৰ তেখেতৰ ওচৰত থাকিলে নিৰাপত্তাত আছো যেন অনুভৱ হয় নাজানো কিয় মোৰ সেইকেইদিন তেওঁৰ লগত কথা পাতোতে এনেকুৱা লাগিছিল যে মই আপোন কাৰোবাৰ লগত কথা পাতি আছো মোৰ নিচেই আপোন কাৰোবাৰ লগত আৰু যিদিনা মানে কালি যেতিয়া মই সত্যবোৰ জানিলো তেতিয়া মোৰ এনেকুৱা লাগিছিল যে এই মানুহজনৰ লগত মই কিয় কথা পাতিছিলো তেওঁৰ লগত মই ইমান ক্লজ কিয় হৈছিলো কিন্তু এতিয়া বুজিছো এই সকলোবোৰ ভগৱানে কৰাইছিল কাৰণ দুখ তেওঁৰো নাছিল দুখ মামাৰো নাছিল দুখ আমাৰো নাছিল ভগৱানে বিচাৰিছিল যে আমি লগ হওঁ পুনৰ আমি লগ হওঁ আৰু আমাৰ মাজৰ ভুল বুজাবুজিখিনি আঁতৰ হওক আজি মই ককাৰ অফিচলৈ যাব বিচৰা নাছিলো কিন্তু খুৰী আৰু খুৰাই মোক বৰমা আৰু বৰদেউতা মোক ৰিকুৱেষ্ট কৰিছিল তেখেতসকলৰ কথা শুনি মই গৈছিলো আৰু তাতে যে সেই মানুহজনক লগ পাম সেয়াও মই ভবা নাছিলো মাও গৈছিল বোলে অফিচটোলৈ কিন্তু মাক তেখেতে কথাবোৰ ক'বলৈ সাহস নকৰিলে মোক সকলোবোৰ কথা ক'লে ভিডিঅ' দেখালে তেওঁ বোলে তেতিয়াৰ পৰা এতিয়ালৈকে কথাটো লুকুৱাই ৰাখিছে আৰু মোবাইল কেইবাটাও চেঞ্জ কৰিছে যদিও ভিডিঅ'টো তেওঁ ডিলিট হ'বলৈ দিয়া নাইকিয়া ইটো মোবাইলৰ পৰা সিটো মোবাইললৈ ট্ৰেন্সফাৰ কৰি ৰাখি থৈছে এদিন প্ৰমাণ সহ দিবলৈ পৃথিৱীত এতিয়াওতো ভাল মানুহ আছে দেখিছাতো বেলেগে হোৱাহঁতে টকাৰ ডিমাণ্ড কৰিলেহেঁতেন টকা দিলেহে ভিডিঅ'টো দিম বুলি ক'লেহেঁতেন নহ'লে ক'লেহেঁতেন যে এইবোৰৰ মাজত নোসোমাও বা তোমাক নহ'লেও নৰোত্তম চলিহাক ব্লেকমেইল কৰিলে হয় কিন্তু তেখেতে একো কৰা নাই তেখেতে আমাক সত্যবোৰ চিক্ৰেটলি জনাইছে ইমান বছৰৰ পৰা ভিডিঅ'টো সাঁচি ৰাখিছে আমাক দেখাবলৈ আমাৰ মামাক দেখাবলৈ সাঁচি ৰাখিছে যদিও মামাক ভিডিঅ'টো দেখুৱাবলৈ সাহস কৰিব নোৱাৰিলে আমাকতো দেখালে মানে তোমাকতো দেখালে আৰু ভগৱানেও সেইটোৱে বিচাৰিছে তুমি সত্যবোৰ জানা তুমি সৰু খুৰা মানে তোমাৰ পাপাক একচেপ্ট কৰি লোৱা জানাকো বহু বছৰৰ পিছত যেতিয়া কালি মই মাক লগ পাইছিলো মাক সেই অৱস্থাত দেখি মোৰ বুকুখন বিষাই গৈছিল মায়ে মোৰ শৈশৱটো শেষ কৰি পেলাইছিল মায়ে মোৰ পৰা কাঢ়ি লৈ গৈছিল মায়ে মোৰ সৰু খুৰাৰ লগত বহুত অন্যায় কৰিছিল সেইবোৰ জানিও এতিয়া যেতিয়া মই মাক এইদৰে জেলৰ ভিতৰত দেখিছো বুকুখন বিষাই গৈছে এনেকুৱা লাগিছে যেন মই মাক কিবা কৰি জেলৰ পৰা উলিয়াব পৰা হলে কিন্তু তুমিতো সৰু খুৰাৰ বিষয়ে সকলোবোৰ জানিছা যে সৰু খুৰা ইনচেণ্ট মোৰ মা দোষী মোৰ মা হত্যাকাৰী মোৰ মা সকলো ফালৰ পৰা বেয়া বুলিও জানি মাক সেই অৱস্থাত দেখি যেতিয়া মোৰ বুকু কঁপিছে
তোমাৰ সৰু খোৱাৰ প্ৰতি অন্তৰত গুড ফিলিংছ আহিছে নাই কোৱা না কো আপা ইনোচেণ্ট বুলি প্ৰমাণ হোৱাৰ পিছত মোৰ দৌৰি গৈ তেওঁক হাগ কৰিবৰ মন গৈছে তেওঁক ক'বৰ মন গৈছে আই লাভ ইউ পাপা প্লিজ ফৰগিভ মি তেন্তে দেৰি কৰি আছা কিয় চোৱা যাওঁ কিন্তু মাক কথাবোৰ নোকোৱাকৈ মামাক কথাবোৰ এতিয়াই জনোৱাটো উচিত নহ'ব কো তেওঁক অলপ দেৰিকৈ আমি জনাম চোৱা তুমি সৰু খোৱাৰ লগত হোৱা তোমাৰ ভুল বুজাবুজিখিনি আঁতৰাই লোৱা তুমি যোৱা তোমাৰ পাপাৰ ওচৰলৈ সেই সময়ত সৰু খুৰা অফিচতে আছে তেওঁ কামত বহুত চিৰিয়াছ তুমি অফিচলৈকে যোৱা বা মই অকলে যাব নোৱাৰো লগত তুমি যাব লাগিব ঠিক আছে তেন্তে ব'লা ময়ো যাম অ'কে